নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো চেনেলটো যিসকল নতুন সাবস্ক্ৰাইবাৰ আছে তেওঁলোকে এই ওয়াৰ্নিংটো এবাৰ পঢ়ি চাব তাৰ পিছত জব সমূহ এপ্লাই কৰিব আৰু আজি যিখিনি নতুন ভেকেন্সি আহিছে তাৰে মই ডিটেইলছ খিনি আপোনালোকক দেখুৱাই আছো প্ৰথমটো ভেকেন্সি আমুল দা টেষ্ট অফ ইণ্ডিয়াৰ পৰা আহিছে ভেকেন্সি আহিছে ইয়াতে ওয়াৰ্কাৰৰ ভেকেন্সি কোৱালিফিকেশন মিনিমাম 10 পাস কৰা হ'ব লাগিব আৰু স্যালাৰি আপোনালোকে 10000 ৰ পৰা 16000 ৰ ভিতৰত পাব লগতে পিএফ আৰু ইএসআই পাব ফুডিং আৰু লজিং খিনি দিয়া হ'ব ডিউটি টাইম দিয়া আছে 8 আৱাৰ্ছ আৰু 12 আৱাৰ্ছ দুটা শিফট হ'ব এজ লিমিট 18 ৰ পৰা 55 ৰ ভিতৰত হ'ব লোকেশন আপোনালোকৰ গুৱাহাটী হ'ব আৰু ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে দুটা নম্বৰ দুটা যিকোনো এটা আপোনালোকে কন্টাক্ট কৰিব আৰু ইয়াতে এটা এপ্লিকেশন ফিজ দিব লাগিব পিছৰ যেটো ভেকেন্সি এটো নন গভৰ্ণমেন্টাল অৰ্গানাইজেচনৰ পৰা আহিছে ভেকেন্সি হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ ফিমেলৰ কাৰণে কোৱালিফিকেশন ইয়াতে মাষ্টাৰ্ছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ যেটো ওয়াৰ্ক লোকেশন হ'ব এটো তেজপুৰ হ'ব উইথ হোষ্টেল ফেসিলিটি আপোনালোকক দিয়া হ'ব পিছৰ ভেকেন্সিটো হৈছে প্ৰজেক্ট এসিস্ট্যান্ট ফৰ টেক্সটাইল ক্লাষ্টাৰ কোৱালিফিকেশন পিজি কৰা হ'ব লাগিব এনি ডিসিপ্লিনত মানে এমকম এমএ বা এমএসসি পাস কৰা হ'ব লাগিব এইটো লোকেশন হ'ব আপোনালোকৰ গহপুৰ আৰু পিছৰ ভেকেন্সিটো একাউন্টেন্টৰ ভেকেন্সি বিকম নহলে এমকম কৰা হ'ব লাগিব ইয়াৰে লোকেশনটো আপোনালোকৰ গুৱাহাটী হ'ব যদি ইন্টাৰেস্টেড হয় এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 10 এপ্ৰিল আৰু ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে পিছৰ ভেকেন্সিটো ক্যাপিটাল পাব্লিক স্কুল পাণ্ডৱনগৰ মালিগাঁও গুৱাহাটীৰ পৰা আহিছে ভেকেন্সি আহিছে ম্যাথমেটিক্স টিচাৰ কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেচন বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব ম্যাথমেটিক্সত আৰু আপোনালোকৰ ইয়াতে দিয়া আছে এপ্লাই কৰিব যোনে বিচাৰে তেওঁলোকৰ কাৰণে দিয়া আছে applications written in own hand testimonials and recent passport size photograph should reach office school office latest by 11 April 2025 এড্ৰেছ দিয়া আছে এইটো এড্ৰেছ এই এড্ৰেছটোত গৈ কিনে আপোনালোকে যাব লাগিব গৈ কিনে ডকুমেন্ট জমা দিব লাগিব পিছৰ ভেকেন্সি আপোনালোকৰ সুগুনা কিবা অফিচাৰ এইটো তাৰ পৰা আহিছে ভেকেন্সি আছে লাইন সুপাৰভাইজাৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব লোকেশন হ'ব এক্ৰছ আসাম ইয়াত আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ যাব লাগিব ডাইৰেক্ট ইন্টাৰভিউ আছে আপোনালোকৰ 9 তাৰিখ এপ্ৰিলৰ এড্ৰেছ দিয়া আছে ৰিজিয়নাল অফিচ বেটাপাৰা গুৱাহাটী আৰু ইয়াতো কোনো এপ্লিকেশন ফিজ দিব নালাগে আপোনালোকে নিজৰ বায়োডাটা আৰু অৰিজিনাল ডকুমেন্টছ বিলাক লৈ যাব পিছৰ ভেকেন্সিটো আপোনালোকৰ এসবিআই লাইফ ইন্সুৰেন্সৰ পৰা আহিছে ভেকেন্সি আছে এটা টেলিকলাৰ কাম সাৰ্ভিস এসিস্ট্যান্ট জেন্ডাৰ মেল ফিমেল দুটা এপ্লাই কৰিব পাৰে এক্সিলেন্ট কমিউনিকেশন স্কিল হ'ব লাগিব লোকেশন আপোনালোকৰ গুৱাহাটী হ'ব আৰু এক্সপেৰিয়েন্স থকা হ'ব লাগিব 2 to 3 ইয়াৰ্ছৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব কিন্তু এক্সপেৰিয়েন্সটো থকাটো ম্যান্ডেটৰি নহয় আৰু ইয়াতে কোৱালিফিকেশনৰ কথা একো কোৱা নাই গতিকে যিসকলে গ্ৰেজুৱেচন কৰিছে বা পোষ্ট গ্ৰেজুৱেচন কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে এই নম্বৰটোত কল কৰিব কল কৰি কিবা খুদিব লগা থাকিলে খুদি ল'ব ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে পিছৰ ভেকেন্সিটো কল্পনা এডভাৰটাইজিংৰ পৰা আহিছে গ্ৰাফিক ডিজাইনাৰৰ ভেকেন্সি ফটোশপ কৰেল ড্ৰ নলেজ থাকিব লাগিব 2 নম্বৰটো কম্পিউটাৰ আৰু ৰিসেপচনৰ ভেকেন্সি ডিটিপি আৰু ফটোশপ জানিব লাগিব লোকেশন হ'ব 6 মাইল গুৱাহাটী যদি কোনোবা ইন্টাৰেস্টেড হয় ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে পিছৰ ভেকেন্সিটো প্ৰিন্টিং শ্বপৰ পৰা আহিছে কম্পিউটাৰ অপাৰেটৰৰ ভেকেন্সি এইটো পোষ্টৰ কাৰণে নলেজ থাকিব লাগিব টাইপিং ফটোশপ আৰু কৰেল ড্ৰ স্যালাৰি 10000 টকা পাৰ মান্থ দিয়া হ'ব লোকেশন হ'ব বেলতলা তিনিআলি গুৱাহাটী যদি ইন্টাৰেস্টেড হয় এই নম্বৰটোত কন্টাক্ট কৰিব ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে এইখিনি আছিল ভেকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ